উন্নয়ন খণ্ডৰ এলেকাত যি আঞ্চলিক পঞ্চায়ত আছে সেই আঞ্চলিক পঞ্চায়ত আমি ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা আমাৰ 4জন আঞ্চলিক সদস্য আছিলে, কিন্তু বাকী সদস্যসকলে আমাৰ বিধায়ক মাননীয় ডিব্ৰুৰঞ্জন শৰ্মাদেৱৰ কাম কাজৰ প্ৰতি সন্তুষ্ট হৈ, মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱৰ কাম কাজৰ প্ৰতি সন্তুষ্ট হৈ সবকা সাথ সবকা বিকাশ নীতিৰ তেওঁলোকে সৰুগত কৰি আজি আমাৰ দলত সহযোগ কৰিছে, আমাক সমৰ্থন কৰিছে আৰু আমাৰ সমৰ্থন কৰাৰ কাৰণে শিঙিমাৰী আঞ্চলিক পঞ্চায়ত আজি আমি ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰিবলৈ সক্ষম হৈছোঁ। কিমানগৰাকী আঞ্চলিক পঞ্চায়তে আপোনাক সমৰ্থন? ইয়াতে শিঙিমাৰী আঞ্চলিক পঞ্চায়ত 12জন আঞ্চলিক সদস্য আছে, তাৰ ভিতৰত 7জন আমাৰ সভানেত্ৰী ডাঙৰীয়া 7টা ভোট পাইছে। ইয়াৰ বাহিৰেও আমাৰ যিজন উপসভানেত্ৰী হিচাপে আজি যিজনী ইয়াতে নিৰ্বাচিত হৈছে তেওঁ 9টা ভোট পাইছে। গতিকে ইয়াত আমাৰ লগত কংগ্ৰেছৰ কোনো তুলনা নহয়। প্ৰথমবাৰৰ কাৰণে আপোনালোকে শিঙিমাৰী বিজেপি দখল কৰিবলৈ প্ৰথমবাৰৰ কাৰণে শিঙিমাৰী আঞ্চলিক পঞ্চায়ত, ইয়াৰ আগতে ইয়াৰ নাম আছিলে লাউখোৱা আঞ্চলিক পঞ্চায়ত। শিঙিমাৰী আঞ্চলিক পঞ্চায়ত নতুনকৈ এইবাৰ গঠন হৈছে। এই নতুন আঞ্চলিক পঞ্চায়তৰ প্ৰথম আজি আমি শুভাৰম্ভ কৰিছোঁ বিজেপি দলৰ সমৰ্থিত আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীৰ যোগেদি। আজি আপোনালোকে মানুহৰ যি উৎসাহ উদ্দীপনা দেখিছে, আগন্তুক দিনত এনেধৰণৰ উৎসাহ উদ্দীপনা আমি বজাই ৰাখিম। আমি ৰাইজৰ ওচৰত যাম, আমাৰ প্ৰতিনিধিসকলক লৈ আমি ডোৰ টু ডোৰ, পিপুল টু পিপুল আমি সংযোগ কৰিবলৈ চেষ্টা কৰিম আৰু ৰাইজক আমাৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট কৰিবলৈ আমি চেষ্টা কৰিম। আমি ভাবিছোঁ আগন্তুক দিনত এতিয়ালৈকে যিমান ৰিজাল্ট হৈছে বিধানসভা নিৰ্বাচনৰ, আগন্তুক দিনত ইয়াত দুগুণ ভোটেৰে ইয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীক এই চামগুৰি সমষ্টিৰ ৰাইজে অহা 26ৰ নিৰ্বাচনত জয়যুক্ত কৰিব।